গুৰু পূৰ্ণিমা আধ্যাত্মিক জীৱনৰ এক পবিত্ৰ দিৱস। গুৰু পূৰ্ণিমা হৈছে ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিক পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। এই দিৱসত গুৰু বা শিক্ষকৰ প্ৰতি কৃতজ্ঞতা আৰু শ্ৰদ্ধা প্ৰকাশ কৰা হয়, যিসকলে জীৱনৰ পথ প্ৰদৰ্শন কৰি আমাক জ্ঞানৰ পোহৰ দিয়ে। হিন্দু পঞ্জিকা অনুসৰি এই উৎসৱ আহাৰ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। অসমীয়া সমাজতো এই দিৱসৰ বিশেষ তাৎপৰ্য আছে, কিয়নো গুৰুৰ প্ৰতি শ্ৰদ্ধা আমাৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। গুৰু পূৰ্ণিমাৰ উৎপত্তি আৰু ইতিহাস। গুৰু পূৰ্ণিমাৰ উৎপত্তি ভাৰতীয় পৌৰাণিক কাহিনী আৰু আধ্যাত্মিক ইতিহাসৰ সৈতে জড়িত। এই দিৱস মহৰ্ষি বেদ ব্যাসৰ জন্মদিন হিচাপেও পালন কৰা হয়। তেওঁ মহাভাৰত, বেদ আৰু পুৰাণৰ ৰচক আৰু ভাৰতীয় দৰ্শনৰ এক মহান গুৰু হিচাপে পৰিচিত। তেওঁৰ স্মৃতিত এই দিৱসত গুৰু শিষ্যৰ পৰম্পৰাৰ গুৰুত্ব উদযাপন কৰা হয়। ইয়াৰ উপৰিও বৌদ্ধ ধৰ্মত এই দিৱসৰ বিশেষ গুৰুত্ব আছে। এই দিনটোতেই ভগৱান বুদ্ধই সাৰনাথত তেওঁৰ প্ৰথম উপদেশ প্ৰদান কৰিছিল, যাক ধৰ্মচক্ৰ প্ৰৱৰ্তন বুলি জনা যায়। তেনেদৰে জৈন ধৰ্মতো এই দিৱসৰ গুৰুত্ব আছে, কিয়নো গুৰুৱে জীৱনৰ মুক্তিৰ পথ দেখুৱায়। অসমীয়া সমাজত গুৰু পূৰ্ণিমা। অসমত গুৰু পূৰ্ণিমা বিশেষ শ্ৰদ্ধাৰে পালন কৰা হয়। এই দিৱসত শিক্ষক, আধ্যাত্মিক গুৰু আৰু জ্ঞানদাতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয়। অসমীয়া সমাজত শংকৰদেৱৰ দৰে মহান গুৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়, যিজনৰ ভক্তি আৰু জ্ঞানৰ শিক্ষাই অসমীয়া সমাজক এক নতুন দিশ দিছিল। তেওঁৰ শিক্ষা আৰু ভাগৱতীয় ধৰ্মৰ প্ৰচাৰে আজিও আমাৰ জীৱনত পথ প্ৰদৰ্শন কৰি আছে। এই দিৱসত বহুতো অসমীয়া পৰিয়ালত শিষ্যসকলে নিজৰ গুৰুৰ ওচৰলৈ গৈ তেওঁলোকৰ আশীৰ্বাদ লয়। শৈক্ষিক প্ৰতিষ্ঠানতো শিক্ষকৰ প্ৰতি সন্মান জনোৱাৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। নামঘৰ আৰু সত্ৰত ভক্তিমূলক কাৰ্যসূচী, ভাগৱত পাঠ আৰু কীৰ্তনৰ আয়োজন কৰা হয়। গুৰুৰ গুৰুত্ব। গুৰু হৈছে জীৱনৰ পথ প্ৰদৰ্শক। তেওঁ আমাক অজ্ঞানতাৰ অন্ধকাৰৰ পৰা জ্ঞানৰ পোহৰলৈ লৈ যায়। অসমীয়া সংস্কৃতিত গুৰুক ঈশ্বৰৰ সমতুল্য স্থান দিয়া হয়। এটা পুৰণি কথন আছে, গুৰু বিনা জ্ঞান নহয়, জ্ঞান বিনা মুক্তি নহয়। গুৰুৱে কেৱল শৈক্ষিক জ্ঞানেই নহয়, জীৱনৰ নৈতিক মূল্যবোধ আৰু আধ্যাত্মিক পথৰো শিক্ষা দিয়ে। গুৰু পূৰ্ণিমাৰ বাৰ্তা। গুৰু পূৰ্ণিমাৰ মূল বাৰ্তা হৈছে কৃতজ্ঞতা আৰু শ্ৰদ্ধা। এই দিৱসে আমাক শিক্ষাৰ গুৰুত্ব আৰু গুৰুৰ প্ৰতি আমাৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে। আধুনিক যুগতো গুৰুৰ ভূমিকা অপৰিৱৰ্তিত। শিক্ষক, পিতৃ মাতৃ বা যিকোনো জ্ঞানদাতাই আমাৰ জীৱনত গুৰুৰ ভূমিকা পালন কৰিব পাৰে। গুৰু পূৰ্ণিমাৰ এই পবিত্ৰ দিৱসত আমি সকলোৱে আমাৰ গুৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁলোকৰ শিক্ষাৰ পথত আগবাঢ়ি যাওঁ। এই উৎসৱে আমাক জীৱনৰ প্ৰকৃত অৰ্থ বুজিবলৈ আৰু আধ্যাত্মিকতাৰ পথত অগ্ৰসৰ হ'বলৈ প্ৰেৰণা দিয়ক।